বন্ধুসকল টি আৰ্মি 4 পাকটো আপোনালোকে কেনেকৈ দৌৰিব আপোনালোকক মই কৈছো শুনক ঠিক আছে প্ৰথম পাকটো আপোনালোকে নিজৰ নামত দৌৰিব আৰু 2 নম্বৰ পাকটো আপোনালোকৰ দেউতাৰ নামত দৌৰিব কাৰণ দেউতাই তোমাক সৰুৰ পৰা তুলি তালি ডাঙৰ দীঘল কৰিলে হে দেউতাৰ নামত 2 নম্বৰ পাকটো আপুনি মাৰিব লাগিব আৰু 3 নম্বৰ পাকটো আপোনাৰ মাৰ নামত মাৰিব লাগিব আপোনাক মায়ে 9 মাহ দিন গৰ্ভত ৰাখিছে বহুত কষ্টৰে গতিকে মাৰ নামত আপোনালোকে 3 নম্বৰ পাকটো মাৰিব লাগিব আৰু 4 নম্বৰ পাকটো আপোনাক কৰা বেজতি হাঁহি টিকিং ঠাট্টা এইখিনি কথা মনত পেলাই আপোনালোকে 4 নম্বৰ পাকটো ক্লিয়াৰ কৰিব লাগিব আপুনি দেখুৱাই দিয়ক হিহঁতক মই কি কৰিব পাৰো আপুনি তাত জীৱন চেঞ্জ কৰিবলৈ গৈছে গতিকে আপোনাৰ জীৱনটো তাত চেঞ্জ কৰিবই লাগিব কাৰণ আপুনি হাৰিলে নহব আপোনাৰ লাষ্টৰ পাকটো ভাগৰ লাগিলো এনেকৈ মাৰিব লাগিব যে আপুনি হুমাবই লাগিব মই হুমামেই আৰু আপোনালোকে 100 মিটাৰ স্পীডত লাষ্টৰ পাকটো ফালি দিব লাগিব লাহে লাহে মাৰিলে নহব আপুনি পুৰা দিব লাগিব লাষ্টৰ পাকটো একদম টানি দিব কৈছো নহয় আপোনাৰ যিমান দম আছে আপোনালোকে হিমানটো লগাই দিয়ক আৰু লাইফ চেঞ্জ কৰিব গৈছে চেঞ্জ কৰিব লাগিব আপুনি কাপুৰুষ নহয় ঠিক আছে আপুনি চেঞ্জ কৰিব লাগিব